নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু এসআই নিযুক্তি কেলেংকাৰী মাষ্টাৰ মাইণ্ড পিকে দত্ত এতিয়া সিআইডিৰ জিম্মাত পুৱতি নিশা গুৱাহাটীৰ সিআইডিৰ কাৰ্যালয়লৈ অনা হ'ল কুখ্যাত পিকে দত্তক সিআইডিৰ কাৰ্যালয়ত এতিয়া মাৰাথন জেৰা চলিছে পিকে দত্তৰ 597টা এসআই পদৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত ডিআইজি পিকে দত্তক কালি নেপালত গ্ৰেপ্তাৰ কৰি অসমলৈ অনা হ'ল অসম আৰক্ষীয়ে পুৱতি নিশা গুৱাহাটীলৈ আনিলে পিকে দত্তক অতুলনীয় দক্ষতাৰ নিদৰ্শন দাঙি ধৰি অসম আৰক্ষীয়ে মাত্ৰ 15 দিনত এই নিযুক্তি কেলেংকাৰীৰ প্ৰায় 28 কেইজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল 20 ছেপ্টেম্বৰৰ পৰা পলাই থকা পিকে দত্তকো মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত এই নিযুক্তি কেলেংকাৰীৰ আৰু বহু বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিব বুলি আশা কৰা হৈছে পিকে দত্তৰ লগতে পুত্ৰ ঈশান দত্ত আৰু জোৱাইকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা গুৱাহাটীত আহি উপস্থিত হয় পিকে দত্তক লৈ অনা হয় গুৱাহাটীলৈ আৰু পুৱতি নিশা 3:30 সিআইডিৰ কাৰ্যালয়লৈ অনা হয় পিকে দত্তক আজি আদালতত হাজিৰ কৰা হ'ব আৰু তাৰ পিছতে মাৰাথন জেৰা চলোৱা হ'ব পিকে দত্তক আৰু পিকে দত্তৰ এই গ্ৰেপ্তাৰে এসআই নিযুক্তি কেলেংকাৰীৰ আৰু বহু বিস্ফোৰক তথ্য উদ্ঘাটন কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে ইতিমধ্যে দিবন ডেকা মূল অভিযুক্ত অন্যতম মূল অভিযুক্ত দিবন ডেকা গ্ৰেপ্তাৰৰ পিছতে এই সমগ্ৰ কেলেংকাৰী মাষ্টাৰ মাইণ্ড পিকে দত্ত জালত পৰিল আৰক্ষীৰ পিকে দত্ত নেপালত আছে এইটো কথা আমি আগতে গম পাইছিলোঁ নেপালত থকাৰ পিছত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কণ্টেক্ট কৰিছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বিশেষভাৱে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ এজেঞ্চিৰ লগত আমি কোঅৰ্ডিনেট কৰি এটা জাল পেলাইছিলোঁ সেই জালত তেওঁ পৰিল অলৰেডি আমি যেনেকৈ আপোনালোকে সবে জানে যে লুকআউট সাৰ্কুলাৰ এটা সিআইডি ফালৰ পৰা আমি ইস্যু কৰিছিলোঁ যেটো আমি জ্ঞাত আছিলোঁ যে লুকআউট সাৰ্কুলাৰ আছে আৰু তেওঁ যিকোনো এটা বৰ্ডাৰ পোষ্টত অহাৰ লগে লগে তেওঁক ডিটেইন কৰা হ'ব আমি একৰ্ডিংলি এটা প্লেনিং কৰি বৰ্ডাৰলৈকে আনিলোঁ বৰ্ডাৰত অনাৰ পিছত তেওঁক ইমিডিয়েটলি বৰ্ডাৰ গাৰ্ডিং ফ'ৰ্চ ডিটেইন কৰিছে ডিটেইন কৰাৰ লগে লগে আমাক জনাইছে তাৰপিছত আমি বেংগল পুলিচৰ লগত কোঅৰ্ডিনেট কৰিলোঁ বেংগল পুলিচ তেওঁক ডিটেইন কৰি আমাৰ পাৰ্টি যোৱাৰ লগে লগে আমাৰ পাৰ্টিক হেণ্ডঅভাৰ কৰিলে আমি একৰ্ডিংলি তেওঁক আনি এতিয়া সিআইডিত ৰাখিছোঁ এতিয়া জেৰা আৰম্ভ কৰা হৈছে তাৰ আগতে আমি এতিয়া পাৰ্টিটো পঠাম তেওঁৰ মেডিকেল এক্সামিনেশ্যনৰ প্ৰচেছ আছে মেডিকেল এক্সামিনেশ্যনৰ প্ৰচেছটো আমি কমপ্লিট কৰিম তেওঁৰ যেতিয়া ইণ্টাৰোগেশ্যন কৰিম তেতিয়াহে আমি নেক্সট ষ্টেপটো গম পাম যে আমাৰ নেক্সট ষ্ট্ৰেটেজি কি হ'ব আমাৰ নেক্সট কোৰ্চ অফ একশ্যনটো কি হ'ব আৰু আজি তেওঁক কোৰ্টত প্ৰডিউচ কৰা হ'ব কোৰ্টত প্ৰডিউচ কৰি যিটো গতানুগতিক আমি পুলিচ ৰিমাণ্ড ল'ব লাগে সেই ৰিমাণ্ডটো আজি সিআইডি বিচাৰিব সিআইডি ৰিমাণ্ড ল'ব আৰু তেওঁক ইণ্ট্ৰোগেট কৰিব তাৰপিছত যি ইণ্ট্ৰোগেশ্যনত ওলায় সেইটোৰ ওপৰত আমি একশ্যন ল'ম আৰু ইফালে পিকে দত্তক জেৰা কৰি পুৱতি নিশা জাপৰিগোগৰ পৰা এখন ৰেঞ্জ ৰভাৰ বিলাসী বাহন জব্দ কৰে সিআইডিৰ দলে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে TR19Q6464 এই ৰেঞ্জ ৰভাৰ বাহনখন জব্দ কৰা হয় পিকে দত্তক পুৱতি নিশা 3:30 সিআইডিৰ কাৰ্যালয়লৈ লৈ অনা হয় আৰু তাতেই মাৰাথন জেৰা চলোৱা হয় আৰু পিকে দত্তৰ ভাষ্যৰ ভিত্তিত জাপৰিগোগৰ পৰা এই কোটিটকীয়া বিলাসী ৰেঞ্জ ৰভাৰ বাহনখন জব্দ কৰে সিআইডিৰ দলে এই জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে TR19Q6464 মটৰ পৰিবহন সন্থাৰে ব্যৰ্থ হ'ল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বৈঠক বাছ ভাড়া বৃদ্ধি নকৰা ঘোষণা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী প্ৰয়োজনত 100% যাত্ৰী কঢ়িওৱাৰ বাবে স্বাস্থ্য বিভাগৰ পৰা অনুমতি ল'ব পৰিবহন বিভাগে মটৰ পৰিবহন সন্থাৰ পৰা 7 দিনৰ সময় বিচাৰিলে পৰিবহন বিভাগে ৰাজ্যজুৰি চকাবন্ধ বাহাল ৰখাৰ ঘোষণা মটৰ পৰিবহন সন্থাৰ প্ৰতিবাদত দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ জনতাই আজি তেখেতসকলৰ ষ্ট্ৰাইক সেই ষ্ট্ৰাইকটো উঠাই ল'বলৈ আমি অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে উঠাই ল'ম বুলি আমাক কথা দিছে গোটেই ষ্ট্ৰাইকটো আজিৰ পৰা উঠিব 15 দিনৰ ভিতৰত আমি আকৌ এবাৰ বহিম
গোটেই এছ'চিয়েশ্যন নাই ভাড়া বঢ়া নহ'ব ভাড়াটো কোনো পধ্যে ভাড়া বৃদ্ধি নহ'ব কাৰণ এতিয়া এবাৰ ভাড়া বৃদ্ধি হৈছে আগতে এতিয়া ভাড়া বৃদ্ধি কোনো পৰিস্থিতিতে নহয় কাৰণ বৰ্তমান অসমৰ ৰাইজৰ এই ক'ভিডৰ সময়ত গোটেই ৰাইজৰো বহুত অসুবিধা আছে অৰ্থনৈতিকভাৱে তেখেতসকলৰো বহুত অসুবিধা আছে বাছ মালিক সন্থাৰ বা গাড়ীৰ মালিক সন্থাৰ তেখেতসকলৰো বহুত অসুবিধা আছে কাৰণ ড্ৰাইভাৰবিলাকে আজি কাম পোৱা নাই মানে কাম কৰিব পৰা নাই গাড়ী চলাব পৰা নাই তেওঁলোকৰো বহুখিনি অসুবিধা হৈছে গতিকে আমাৰ ৰাইজৰ বহুত অসুবিধা আছে গতিকে ভাড়া বৃদ্ধি নহ'ব কিন্তু আমি এই তেখেতসকলৰ যিখিনি দাবী আছে এইখিনি কথা আমি আলোচনা কৰি সেইখিনি আমি কথা বতৰা পাতি লওক সেইখিনি কথা ঠিক আছে কালিৰ পৰা চলিব আৰু ইফালে বৈঠক বিফল হোৱাৰ পাছতে অনিৰ্দিষ্টকালীন প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে মটৰ পৰিবহণ সন্থাই নিজক মাৰি আমিতো ৰাইজক সেৱা কৰিব নোৱাৰোঁ আমাক চলাব দিছে মাত্ৰ 50% দি কিন্তু আমাৰ ইকনমিকেলি ভায়েবল নহয় যিটো কাৰণে আমি আগতে ষ্ট্ৰাইক কৰিলে প্ৰথমতে 24 আৱাৰ্ছ তাৰপিছত 48 আৱাৰ্ছ 72 আৱাৰ্ছ আজি 8 মে' তাৰিখৰ পৰা এই গোটেই কথাখিনি হোৱাৰ পিছত চৰকাৰে একো নকৰাৰ বাবে আমি আজি অনিৰ্দিষ্টকালৰ সিদ্ধান্ত ল'ব লগা হৈছে আৰু এনেদৰে ৰাজ্যত অব্যাহত আছে অনিৰ্দিষ্টকালীন চকা বন্ধৰ কাৰ্যসূচী পৰিবহণ বিভাগে 7 দিনৰ সময়সীমা বিচাৰিছে এই মুহূৰ্তত আমি জনাইছো এই খবৰ আৰু প্ৰয়োজনত 100% যাত্ৰীৰ অনুমতি দিব চৰকাৰে আৰু এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সৈতে পৰ্যালোচনা কৰিব বিষয়টো এই কথা উল্লেখ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি তৃতীয়টো দিন চকা বন্ধৰ আৰু আজিও ৰাজ্যৰ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো গুঞ্জন আজিও চকা ঘূৰা নাই আজি তৃতীয়টো দিন চকা বন্ধৰ আনহাতে 7 দিনৰ সময়সীমা ইতিমধ্যে বিচাৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এতিয়াও ওলোৱা নাই সমাধান সূত্ৰ হয় জয়ন্ত কালি পৰিবহণ মন্ত্ৰী আৰু পৰিবহণ সন্থাৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত মন্ত্ৰীয়ে যদিও বা বৈঠক ফলপ্ৰসূ হোৱা বুলি কৈছিল বা মন্ত্ৰীয়ে কৈছিল যে আজিৰ পৰা বন্ধ নাথাকিব কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিলে আৰু বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে যেতিয়ালৈকে চৰকাৰে লিখিত প্ৰতিশ্ৰুতি নিদিব তেতিয়ালৈকে তেওঁলোকৰ এই অনিৰ্দিষ্টকালীন বন্ধ চলি থাকিব মই বৰ্তমান উপস্থিত আছো খানাপাৰাত আৰু খানাপাৰাত ASTCৰ বাছ কেইখন কেনেধৰণে ৰখাই থোৱা আছে ইয়াত দেখিছে যে আমাৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে 650খন ASTCৰ বাছ ৰাজ্যজুৰি এই বন্ধৰ সময়ছোৱাত যোগান ধৰা হৈছে আৰু গুৱাহাটী মহানগৰীত 250খন বাছ যোগান ধৰা হৈছে গতিকে তাৰ মাজতে আমি গুৱাহাটীৰ বিভিন্ন স্থানত বহু স্থানত দেখিলোঁ যে যাত্ৰীৰ হাহাকাৰ অৱস্থা হৈছে তেওঁলোকে পৰ্যাপ্ত সিটৰ অভাৱ তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে কিন্তু এই খানাপাৰাত যিহেতু গাড়ীকেইখন ৰখাই থোৱা আছে ইয়াত বৰ বিশেষ অসুবিধা নহ'ব কিন্তু বহু বাছ আস্থানত গুৱাহাটী মহানগৰীৰ বহু বাছ আস্থানত এই সমস্যাটো হৈছে যে যাত্ৰীয়ে দীৰ্ঘ সময় ধৰি অপেক্ষা কৰি থাকিবলগীয়া হৈছে কিন্তু যাত্ৰীৰ বাবে পৰ্যাপ্ত বাছৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে ইয়াত বাছ এনেধৰণে ৰখাই থোৱা হৈছে আৰু বাছসমূহত যাতে সামাজিক দূৰত্ব বৰ্তাই যাতে সকলোৱে যাত্ৰা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে কিন্তু মন্ত্ৰী পাটোৱাৰীয়ে এটা কথা কৈছে যে স্বাস্থ্য বিভাগৰ অনুমতি সাপেক্ষে যদি 100% যদি যাত্ৰী অহা যোৱা কৰিব পাৰে তেতিয়াহ'লে চিটি বাছসমূহৰ যি মূল্য বৃদ্ধিৰ কথা কৈছে সেই মূল্য বৃদ্ধি নকৰিলেও হ'ব কিন্তু সেই প্ৰতিশ্ৰুতিকে লিখিত আকাৰত সন্থাই বিচাৰিছে আৰু সেই প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত এই বন্ধ এনেধৰণে বাহাল থাকিব বুলি কৈছে গতিকে গুৱাহাটী মহানগৰীত আজি যিহেতু তৃতীয়টো দিন আৰু তৃতীয়টো দিনা গুৱাহাটী মহানগৰীৰ বহু বাছ আস্থানত কিছু অসুবিধাৰ সন্মুখীন যাত্ৰীসকলে হোৱা পৰিলক্ষিত হৈছে জয়ন্ত নিশ্চয়কৈ ভাড়া বৃদ্ধিৰ প্ৰসংগ বাৰে বাৰে উল্লেখ কৰা হৈছে কালিৰ বৈঠকত ভাড়া বৃদ্ধি কৰা নহয় বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছে গুঞ্জন এতিয়া প্ৰশ্ন উত্থাপিত হয় এই কোভিড পৰিস্থিতিৰ সময়ছোৱাত ইতিমধ্যে বহু বাছ বা বাহনে ইতিমধ্যে যাত্ৰী ভাড়া বৃদ্ধি কৰা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত যাত্ৰীসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ইতিমধ্যে ভাড়া বৃদ্ধি পাইছে আৰু তেনেস্থলত পুনৰ ভাড়া বৃদ্ধিৰ প্ৰসংগ স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে কিন্তু সৰ্বসাধাৰণ জনতাক জয়ন্ত কোভিডৰ সময়তে আমি যেতিয়া আৰম্ভ হৈছিল চিটি বাছ সেৱা যেতিয়া 50% যাত্ৰীৰে চিটি বাছ সেৱা আৰম্ভ হৈছিল তেতিয়া আমি বহুজনৰ ভাষ্য লৈছিলোঁ
যাত্ৰীসকলৰ ভাষ্য সৰহসংখ্যকৰে এয়া আছিল যে কোভিড প্ৰট'কল মানি তেওঁলোকে যাত্ৰা চলাচল কৰিছে। চিটি বাছ এটা চিটত দুজন বহে, এজনকৈ বহিছে। গতিকে তেওঁলোকে নিজাববীয়াকৈ সেই পইচাখিনি দিবলৈ তেওঁলোকে দ্বিধাবোধ কৰা নাছিল। কিন্তু এতিয়া যিহেতু পৰিবহণ বিভাগৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা আহিছে যে কোনেও অধিক ভাড়া ল'ব নোৱাৰিব, আৰু তাৰ পিছতে বাছ মালিক সন্থাই ইতিমধ্যে কৈছে যে তেওঁলোকে টোল গেটত যথেষ্ট টোল ভৰিবলগীয়া হয়, তেওঁলোকৰ ইনষ্টলমেণ্ট দিবলগীয়া আছে, এনেধৰণৰ বহুত কৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে। গতিকে ইয়াৰ উপৰিও যাত্ৰী পূৰ্বৰ তুলনাত 50% হ্ৰাস হৈ যোৱাৰ লগে লগে তেওঁলোকৰ বাছকেইখন চলাবলৈ অসুবিধা হৈছে বুলি মন্তব্য কৰিছিল। গতিকে সেই আলোচনাটো যে বহু সময়ত দেখা যায় যে চিটি বাছৰ ভাড়া তেলৰ দাম বঢ়াৰ লগে লগে বা বিভিন্ন পৰিস্থিতিত ভাড়া বৃদ্ধি কৰা হয়, যদি তেলৰ দাম কমি যায় কিন্তু ভাড়া কমি নাহে। এনে বহুত যাত্ৰী আছে যিসকলে কৈছে যে ভাড়া ইতিমধ্যে বৃদ্ধি কৰিছে, কিন্তু এতিয়া আৰু ভাড়া বৃদ্ধি কৰিলে যথেষ্ট অসুবিধা হ'ব বুলি যাত্ৰীয়েও মন্তব্য কৰিছে। আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো একে ভাষ্য আছিল যে কোভিডৰ সময়ত মূল্য বৃদ্ধি কৰি বা ভাড়া বৃদ্ধি কৰি জনসাধাৰণক হাৰাশাস্তি কৰিলে অসুবিধাৰ সন্মুখীন হ'ব। গতিকে দুয়ো পক্ষ, যাত্ৰী আৰু মালিক পক্ষ, বাছ চিটি বাছ পক্ষ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰিলে সকলো। গুঞ্জন, বিগত 2টা দিনত দেখিবলৈ পোৱা হৈছিল যে ASTC বাহনসমূহত অত্যধিক যাত্ৰী কঢ়িওৱা হৈছিল, যাত্ৰী অনুপাতে বাছৰ সংখ্যা কিন্তু কম আছিল মহানগৰীত। আজি তেনেকুৱা কিছু পৰিস্থিতি দেখিবলৈ পোৱা হৈছে নেকি যে কোভিড প্ৰট'কল ভংগ হৈছে ASTCৰ বাছসমূহত? জয়ন্ত, মই খানাপাৰাত আছোঁ আৰু ইয়াৰ পৰাই যিহেতু যাত্ৰা গুৱাহাটী মহানগৰীৰ আৰম্ভ হয়, গতিকে ইয়াত সেই দৃশ্য ইয়াত নাপাম। কিন্তু আমি বহু স্থানত আমি দেখা পাইছোঁ যে এটা চিটত দুজনকৈ বহা নীতি নিয়ম আছে, কিন্তু কেইবাখনো ASTCৰ এনেধৰণৰ বাছ আমি দেখা পাইছোঁ য'ত দুজনকৈ তেওঁলোকে বহুৱাই আনিছে। আৰু এই ক্ষেত্ৰত যিসকলে বন্ধ দিছে, যিসকলে চকা বন্ধৰ পোষকতা কৰিছে চিটি বাছ মালিক সন্থাই, তেওঁলোকৰ এটা আপত্তি আছে যে কোভিড প্ৰট'কল কেৱল তেওঁলোকৰ বাবেহে নেকি বা যিসকল চিটি বাছ থাকে তেওঁলোকৰ বাবেহে নেকি, এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। কিন্তু খানাপাৰাত এতিয়া দেখিছে যে যাত্ৰী এজন এজনকৈ আহি বহিছে, ইয়াত সেই দৃশ্য আমি নাপাম। কিন্তু তথাপি অসুবিধাৰ সন্মুখীন হোৱা আজি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে যে চিটি বাছ নচলাৰ ফলত অফিচ কাছাৰী আদি সময়ত উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যিসকলৰ ধন আছে তেওঁলোকে কেব বা অটো ৰিক্সা লৈ তেওঁলোকে আহিব পাৰিছে, কিন্তু যিসকলৰ আৰ্থিকভাৱে অসুবিধা তেওঁলোকে চিটি বাছৰ ওপৰতে যিসকল নিৰ্ভৰ। ধন্যবাদ গুঞ্জন, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তৃতীয় দিনৰ বাবেও অব্যাহত আছে চকা বন্ধ, অনিৰ্দিষ্টকালীন চকা বন্ধ অব্যাহত থাকিব, কিয়নো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰিছে যে 7 দিনৰ সময়সীমা তেওঁলোকে বিচাৰিছে আৰু স্বাস্থ্য বিভাগৰ অনুমতি সাপেক্ষে প্ৰয়োজনত 100% যাত্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। খবৰৰ ধাৰা অব্যাহত থাকিব। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। খবৰ নিউজ 18ৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। ৰিয়া চক্ৰৱৰ্তীৰ জামিন লাভ, বম্বে উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। ভাতৃ শৌভিকৰ জামিন আবেদন নাকচ কৰা হৈছে আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত ৰিয়াৰ জামিন লাভ। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ বম্বে উচ্চ ন্যায়ালয়ৰ পৰা। Residence near the residence of Sushant Singh or from other residents wherever he was told to. Save except there is no rule against him. It is our own case also that I am not a purchaser, not a seller, nor I am concerned with any drug cartel. Maybe the court has accepted our role and seen our role, what limited role we have to play, and therefore we have granted bail. So two accused bail has been rejected. What is the condition regarding the bail rejected by the court? The reasoning I can't say because the judgment has not come the entire. Only the pronouncement of operative part was given. But it appears that the court court has also held a law point that section of all the NDPS acts are non-bailable now. So in that regard, maybe 27A has been applied and that has been held up. Their rules must be something major rules from us, and therefore their bail applications are rejected. Thank you, Doctor. Thank you. আৰু সেয়া আছিল অধিবক্তাৰ মন্তব্য। ৰিয়া চক্ৰৱৰ্তীৰ জামিন লাভ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ জামিন অৱশ্যে নাকচ কৰা হৈছে আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত ৰিয়াই লাভ কৰিলে জামিন। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছতে CBI তদন্ত আৰম্ভ হোৱাৰ পিছতে ড্ৰাগছৰ কানেকশ্যন সন্মুখলৈ আহিছিল আৰু এই ড্ৰাগছ সৰবৰাহ বা ড্ৰাগছৰ বেহাত জড়িত হৈ পৰিছিল ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃৰ লগতে আন কেইবাজনো। আৰু অৱশেষত ৰিয়া চক্ৰৱৰ্তীয়ে লাভ কৰিলে জামিন। ড্ৰাগছ সৰবৰাহৰ গোচৰত ৰিয়া চক্ৰৱৰ্তীয়ে লাভ কৰিলে জামিন। বম্বে উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন।
অসমৰ মানুহৰ মাজত বিভেদ আনিবৰ বাবে বিজেপিয়ে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি এৰি জাত-পাতৰ ৰাজনীতিত ধৰিছে। শিমলুগুৰিত এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। আগন্তুক নিৰ্বাচনত যাতে জাতীয়তাবাদী ভোটসমূহ বিভক্ত নহয় তাৰ বাবে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰাৰ লগতে কংগ্ৰেছ আৰু AIDFৰ আগ্ৰাসন প্ৰতিহত কৰাৰ লক্ষ্য লৈ সকলোকে একত্ৰিত হোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ। আনহাতে ৰাজ্য কঁপাই যোৱা SI কেলেংকাৰীত জড়িত মন্ত্ৰী আমোলাসকলকো তদন্তৰ আওতালে অনাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ। চৰকাৰে তেওঁলোকে এনেকুৱা ধৰণৰ জাত-পাতৰ ৰাজনীতি কৰে আৰু তেনেকুৱা ৰাজনীতি কৰা মানুহক ৰক্ষণাবেক্ষণ দিয়ে। গতিকে অসমৰ জনগণে এনেকুৱা ধৰণৰ দলক এনেকুৱা ধৰণৰ চৰকাৰক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিব। লক্ষ্য এটাই হ'ব লাগিব যে বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা, কংগ্ৰেছ আৰু AIDFৰ যিটো আগ্ৰাসন ইয়াক প্ৰতিহত কৰা। SI কেলেংকাৰী হৈছে যিটো ৰাকেশ পালৰ কেলেংকাৰীতকৈ বহু গুণ ওপৰত। ইয়াক আজিলৈকে কিয় তেওঁলোকৰ মূল যিগৰাকী ব্যক্তি প্ৰদীপ কুমাৰ আজিলৈকে তদন্তৰ আওতাত আনিব পৰা নাই, বিভিন্ন মন্ত্ৰী বিধায়কক কিয় তদন্তৰ আওতালৈ আনিব পৰা নাই, এইবোৰ মৌলিক কথা। আজিলৈকে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট কোনো ধৰণৰ এনকুৱাৰীৰ ব্যৱস্থা কৰা নাই, কাৰণ তেওঁলোকে CID এনকুৱাৰী কৰিছে, CID চৰকাৰৰ গৃহ বিভাগৰ অধীনত। তেওঁলোকে কাইলৈ পৰহিলৈ CBI তদন্ত কৰিব। কেন্দ্ৰীয় চৰকাৰে আজিকালি ইণ্ডিপেণ্ডেণ্ট ডেমক্ৰেটিক ইনষ্টিটিউশ্যনসমূহত তেওঁলোকে হস্তক্ষেপ আৰম্ভ কৰিছে। কিন্তু আমি বিচাৰিছোঁ ছিটিং জাজৰ অধীনত ন্যায়িক তদন্তৰ যোগেদি এই ব্যক্তিসকলক ইয়াৰ আওতাত। ইফালে আজি 2 সহস্ৰাধিক সমৰ্থকক লৈ আমবাৰীত অগপত যোগদান কৰিব পাঠশালাৰ বিশিষ্ট শিক্ষাবিদ তথা আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত ডেকাই। আগন্তুক নিৰ্বাচনত অগপই পাটাচাৰকুছি সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিব ডক্টৰ ৰঞ্জিত ডেকাক। আজি পুৱা পাঠশালাৰ মুগুৰীয়া কালী মন্দিৰত সেৱা জনাই সহস্ৰাধিক সমৰ্থক সহ যাত্ৰা কৰিছে আমবাৰীলৈ। আগবঢ়াইছো আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট। সমীক্ষাত প্ৰকাশ পাইছে যে যি আঞ্চলিক দল, অসমৰ একমাত্ৰ আঞ্চলিক দল আছিলে অগপ, আৰু অগপৰ শেহতীয়া যি স্থিতি, এই স্থিতি কিছু সলগ-ধলগ হোৱা বুলি ইতিমধ্যে শেহতীয়া তথ্যত প্ৰকাশ পাইছে। আৰু এই ক্ষেত্ৰত পাটাচাৰকুছিৰ পৰা আজি শিক্ষাবিদ ডক্টৰ ৰঞ্জিত ডেকাই অগপত যোগদান কৰিবলৈ আগবাঢ়িছে। আৰু কিছু সময় পিছতে আমবাৰীৰ যি মুখ্য কাৰ্যালয় অগপত যোগদান কৰাৰ কাৰণে ইতিমধ্যে সহস্ৰাধিক সমৰ্থক লৈ পাঠশালাৰ পৰা ৰাওনা হ'ব। আৰু এই চেগতে আমি তেওঁক দেখিবলৈ পাইছোঁ যে পাঠশালাৰ যি ঐতিহাসিক যি কালী মন্দিৰ, আৰু কালী মন্দিৰত তেওঁ ইতিমধ্যে সেৱা লৈছে, আৰু ইয়াৰ পিছতে তেওঁ যাত্ৰা আৰম্ভ কৰিব আমবাৰীলৈ। আৰু আমি তেওঁৰ মনোভাৱ জানিবলৈ আগবাঢ়িছোঁ যে যিহেতু প্ৰবীন্দ্ৰ ডেকাৰ এইটো সমষ্টি, প্ৰবীন্দ্ৰ ডেকাৰ দখলত থকা সমষ্টি অগপৰ, আৰু ইয়াৰ পিছত তেওঁ কেনেদৰে ইয়াত আজি তেওঁ অগপত যোগদান কৰিব আৰু পৰৱৰ্তী তেওঁৰ লক্ষ্য কি হ'ব এই বিষয়ে আমাক অৱগত কৰিব। আমি আঞ্চলিকতাবাদত বিশ্বাসী, জাতীয়তাবাদত বিশ্বাসী, গতিকে আমি অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ ওলাইছোঁ। বজালীৰ বিভিন্ন সমস্যাৰ লগতে অসমৰ বিভিন্ন সমস্যাৰ হকে আমি কাম কৰিম, আৰু দলে আমাক যেনেধৰণে যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ পালন কৰিবলৈ আমি বদ্ধপৰিকৰ। মই আজি সৰ্বপ্ৰথমবাৰৰ বাবে অগপত যোগদান কৰিম। কি নীতি হ'ব বিজেপি নেতৃত্ব আৰু অগপ নেতৃত্বই এই কথা সিদ্ধান্ত ল'ব। ব্যক্তিগতভাৱে আমি প্ৰবীণ ডেকাক সন্মান কৰোঁ, গতিকে অন্যান্য কথাবোৰ দলে চাব। মই এটা কথাই বাৰে বাৰে ক'ম যে দলে আমাক যি দায়িত্ব অৰ্পণ কৰে সেই দায়িত্ব আমি নিষ্ঠা আৰু আন্তৰিকতাৰে গ্ৰহণ কৰিম আৰু পালন কৰিম। প্ৰবীণ ডেকাই কৈছে যে গোপন বুজাবুজি হৈছে শীৰ্ষ নেতৃবৃন্দৰ লগত, অগপৰ শীৰ্ষ নেতৃবৃন্দৰ আপোনাৰ গোপন বুজাবুজি হৈছে, যাৰ কাৰণে আজি আপুনি অগপত যোগদান কৰিব ওলাইছে। এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে নিউজ 18ৰ সন্মুখত। কি কয় এই ক্ষেত্ৰত? আমাৰ গোটেই জীৱনতে গোপনৰ কোনো কথা নাই, খোলা কিতাপ। আমি খোলা কিতাপৰ দৰে কাম কৰি আহিছোঁ, কাম কৰি যাম। গোপনীয়তাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে। আপোনাৰ লগত আজি আৰু কিমানগৰাকীয়ে অগপ দলত যোগদান কৰিলে? অগপ দলত মই যোগদান কৰিম, আৰু মোৰ লগত অজস্ৰ মানুহে ফোন কৰিছে যাব বুলি মই জানিছোঁ, কিন্তু মই নিজেতো কাকো লগ ধৰা নাই। গতিকে তেখেতসকল যাব, কিমান যাব মই নাজানো, কিন্তু মোক যিমানে ফোন কৰিছে মই অনুমান কৰিছোঁ অতি কম 2000 মানুহ আমাৰ লগত যোগদান কৰিব। হয়, আজি যি অগপৰ ভেটি ইতিমধ্যে সলগ-ধলগ হোৱা বুলি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে। কিন্তু এই সময়ত ডক্টৰ ৰঞ্জিত ডেকা, যি শিক্ষাবিদ, আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ অধ্যক্ষ, এইগৰাকী বিশিষ্ট ব্যক্তিয়ে এতিয়া যি অগপত আঞ্চলিকতাবাদৰ যি দল, এই অগপত যোগদান কৰিব ওলাইছে। আৰু এই সময়তে প্ৰশ্ন উত্থাপিত হৈছে যে এওঁৰ যোগদান, এনেধৰণৰ ব্যক্তিৰ যোগদান, ইয়াৰ লগতে যি 2 সহস্ৰাধিক ব্যক্তিয়ে যোগদান কৰিব, এই ক্ষেত্ৰত অগপৰ ভেটি নিশ্চয় শক্তিশালী হ'ব বুলি ধাৰণা কৰিব পৰা যায়। আৰু খবৰ নিউজ 18ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। নিউজ ফ্ল্যাশ।